ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি তোমালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে ভইচ চেঞ্জ। আজি আমি ভইচ চেঞ্জ কৰিম পেছিভৰ পৰা এক্টিভলৈ। চেণ্টেন্সবিলাক পেছিভত দিয়া থাকিব, আমি এক্টিভত লিখিব লাগিব। ঠিক আছে, আমি পোনে পোনে কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। এতিয়া তোমালোক কুৱেশ্যনটো দেখিছা, চেঞ্জ ইনটু এক্টিভ ভইচ, মানে যিকেইটা চেণ্টেন্স দিয়া আছে চেণ্টেন্সকেইটা পেছিভত আছে। গতিকে আমি চেণ্টেন্সকেইটা এবাৰ পঢ়ি দিব বিচাৰিছোঁ। I was given a warm welcome. নেক্সটটো হৈছে দ্য অল্ড মেন ৱাজ শ্বকড এট দ্য নিউজ। তাৰ পিছৰটো হৈছে নাম্বাৰ 3, Socrates was taken to prison. তাৰ পিছৰটো হৈছে নাম্বাৰ 4, let the voice be changed. নাম্বাৰ 5টো হৈছে the beggar was laughed at by the boy. ঠিক আছে, আমি এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহিবলৈ বিচাৰিছোঁ। ফাৰ্ষ্ট যিটো চেণ্টেন্স আছে, I was given a warm welcome, তাৰ এনচাৰটো হৈছে they gave me a warm welcome. ইয়াত আমি কিয় লিখিলোঁ I was given a warm welcome? কোনে ৱেলকাম দিছে সেইটো ইয়াত লিখা নাই, কিন্তু সেইটো আমি নিজে ছাবজেক্ট হিচাপে লিখিছোঁ, আমি এক্টিভত লিখিছোঁ। পেছিভৰ চেণ্টেন্সটো আইটো হৈছে ছাবজেক্ট, ৱাজ অব্লিক ৱেৰ, তাৰ পৰা আহিছে ৱাজ আহিছে। গিভেনটো হৈছে প্ৰিন্সিপাল ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল। গতিকে এইকেইটা আমি গম পালোঁ যে চেণ্টেন্সটো চিম্পল পাষ্ট টেন্সত আছে আৰু পেছিভ ভইচত আছে। গতিকে আমি এক্টিভ ভইচত কেনেকৈ লিখিব লাগিব? বাই ডেমটো ইয়াত দিয়া নাই, গতিকে আমি ডেটো আমি নিজে লিখি লৈছোঁ। দে গেভ, ডেটো ছাবজেক্ট, গেভ মানে প্ৰিন্সিপাল ভাৰ্ব ইন পাষ্ট টেন্স। দে গেভ মি এ ৱাৰ্ম ৱেলকাম, যিটো ইয়াত ওপৰত আই আছিলে, আইটো মি হৈ গৈছে, মানে অবজেক্ট হৈ গৈছে, আগতে ছাবজেক্ট আছিলে। এই ৱাৰ্ম ৱেলকামটো হৈছে এটা অবজেক্ট, মানে এই চেণ্টেন্সটোত এক্টিভৰ যিটো চেণ্টেন্স আছে সেই তাত আমি দেখিছোঁ মিটো আছে, অবজেক্ট হিচাপে আছে, এই ৱাৰ্ম ৱেলকামটো অবজেক্ট হিচাপে আছে, মানে দুটা অবজেক্ট আছে। গতিকে দে গেভ মি এ ৱাৰ্ম ৱেলকাম, প্ৰথমটো হৈছে প্ৰথম আই ৱাজ গিভেন এ ৱাৰ্ম ৱেলকাম, তাৰ মিনিংটো হৈছে মোক উষ্ণ আদৰণি বা সম্ভাষণ জনোৱা হৈছিলে। আৰু ইয়াত এক্টিভত যেতিয়া লিখিছোঁ দে গেভ মি এ ৱাৰ্ম ৱেলকাম লিখিছোঁ, তেওঁলোকে মোক উষ্ণ আদৰণি জনাইছিলে বা দিছিলে। ঠিক আছে, আমি পিছৰটোলৈ আহিছোঁ। দ্য অল্ড মেন ৱাজ শ্বকড এট দ্য নিউজ, এনচাৰটো হৈছে দ্য নিউজ শ্বকড দ্য অল্ড মেন। ইয়াতো ঠিক একেদৰে দ্য অল্ড মেন ছাবজেক্ট, ৱাজ অব্লিক ৱেৰ, তাৰ পৰা আছে ৱাজ আহিছে, যিটো ভাৰ্ব তাৰ পাছ পৰিছে শ্বকড, ইডি এটা লাগে। গতিকে সেইটোৰ পৰা আমি গম পাইছোঁ যে চেণ্টেন্সটো এটা চিম্পল পাষ্ট টেন্সৰ চেণ্টেন্স হয় আৰু চেণ্টেন্সটো পেছিভ ভইচত আছে। গতিকে আমি এক্টিভ কৰিবলৈ আমি কি কৰিব লাগিব? দ্য নিউজ, যিটো এট দ্য নিউজটো ওপৰত যে আছে সেই নিউজটো আমি দ্য নিউজটো আমি ছাবজেক্ট হিচাপে লিখিছোঁ, দ্য নিউজ শ্বকড, SHOKED, ইয়াত এইটো আকৌ চিম্পল পাষ্ট টেন্সত হৈছে। ওপৰৰ শ্বকটো পাষ্ট পাৰ্টিচিপল, এইটো পাষ্ট টেন্সত হৈছে। দ্য নিউজ ছাবজেক্ট, শ্বকটো ভাৰ্ব ইন পাষ্ট টেন্স, প্ৰিন্সিপাল ভাৰ্ব ইন পাষ্ট টেন্স, দ্য অল্ড মেনটো ইয়াত অবজেক্ট হৈ গৈছে। ওপৰৰ চেণ্টেন্সটোৰ অৰ্থ হৈছে বাতৰিটোৰ দ্বাৰা বুঢ়া মানুহজনক আচৰিত হৈছিলে। ইয়াৰ যিটো হ'ব এক্টিভত যিটো হ'ব তাৰ অৰ্থটো হৈছে খবৰটোৱে বা বাতৰিটোৱে বুঢ়া মানুহজনক আচৰিত কৰিছিলে বা চক খুৱাই দিছিলে। ঠিক আছে, আমি ইয়াৰ পিছৰটোলৈ আহিছোঁ। Socrates was taken to prison, ঠিক ইয়াতো চিম্পল পাষ্ট টেন্স হৈ আছে। Socrates ছাবজেক্ট, ৱাজ অব্লিক ৱেৰ, তাৰ পৰা আহিছে ৱাজ, টেকেন মানে টেক যিটো ভাৰ্ব আছে এই ভাৰ্বটোৰ পাষ্ট পাৰ্টিচিপল টেকেন। গতিকে সেইকেইটা আমি গম পালোঁ যে চেণ্টেন্সটো চিম্পল পাষ্ট টেন্সত আছে, খালি পেছিভত আছে। গতিকে আমি কি কৰিব লাগিব? এক্টিভ কৰিবলৈ হ'লে ইয়াতো কোনে নিছিলে, চক্ৰেটিছক কোনে নিছিলে সেইটো ইয়াত উল্লেখ কৰা নাই, আমি সেইকাৰণে ডেটো লিখিছোঁ। ডেটো ছাবজেক্ট হিচাপে লিখিলোঁ। ডে টেকৰ যিটো পাষ্ট টেন্স হয় সেই পাষ্ট টেন্স হৈছে টুক, মানে ডেটো হৈছে ছাবজেক্ট, টুকটো হৈছে প্ৰিন্সিপাল ভাৰ্ব ইন পাষ্ট টেন্স। গতিকে এইটো চিম্পল পাষ্ট টেন্স হৈ গ'ল আৰু এক্টিভ ভইচৰ ষ্ট্ৰাকচাৰত আহি গ'ল। ডে টুক চক্ৰেটিছ, কাক নিছিলে? চক্ৰেটিছ ওপৰত ছাবজেক্ট হৈ আছিলে, ইয়াত অবজেক্ট হৈ গৈছে। আৰু ক'লৈ নিছিলে? টু প্ৰিজনলৈ নিছিলে। ওপৰতো হৈছে যিটো কুৱেশ্যনটো আছে চক্ৰেটিছ ৱাজ টেকেন টু প্ৰিজন, অৰ্থটো হৈছে চক্ৰেটিছক জেললৈ লৈ যোৱা হৈছিলে। আৰু যেতিয়া আমি এক্টিভত লিখিলোঁ দে টুক চক্ৰেটিছ টু প্ৰিজন, তাৰ অৰ্থটো হৈছে সিহঁতে বা তেওঁলোকে চক্ৰেটিছক জেললৈ লৈ গৈছিলে, চিম্পল পাষ্ট টেন্স। ঠিক আছে, আমি ইয়াৰ পিছৰটোলৈ আহিলোঁ। নাম্বাৰ 4, লেট দ্য ভইচ বি চেঞ্জড, তাৰ এনচাৰটো হৈছে চেঞ্জ দ্য ভইচ।
আমি জানো যে ইম্পাৰেটিভ সেন্টেন্স যদি হয় তেতিয়াহ'লে পেছিভত লেট লাগে গতিকে সেইটো ইম্পাৰেটিভ সেন্টেন্স হোৱাৰ কাৰণে আমি এক্টিভত আমি কেনেকৈ লিখিলোঁ চেঞ্জ দ্য ভইচ আমি জানো যে ইম্পাৰেটিভ সেন্টেন্সবিলাক সদায় ভাৰ্বেৰে আৰম্ভ হয় ইয়াত চেঞ্জটো হৈছে ভাৰ্ব হৈছে প্ৰিন্সিপাল ভাৰ্ব হৈ আছে দ্য ভইচটো হৈছে অবজেক্ট হৈ আছে ওপৰত লেট আছিলে দ্য ভইচ তাৰপাছত এটা বি এটা লাগে আৰু পাছত যিটো প্ৰিন্সিপাল ভাৰ্ব হয় সেইটো সদায় পাষ্ট পাৰ্টিচিপল লিখে পেছিভত গতিকে আমি এক্টিভত যেতিয়া লিখিছোঁ চেঞ্জ দ্য ভইচ লিখিছোঁ চেঞ্জটো হৈছে এটা প্ৰিন্সিপাল ভাৰ্ব দ্য ভইচটো হৈছে অবজেক্ট তাৰপিছত আমি ইয়াৰ পিছৰটো লিখিছোঁ দ্য বেগাৰ ৱাজ লাভড এট বাই দ্য বয় তাৰ এনচাৰটো কি হ'ব দ্য বয় লাভড এট দ্য বেগাৰ ইয়াত দ্য বেগাৰ ওপৰ যিটো সেন্টেন্স আছে দ্য বেগাৰটো হৈছে ছাবজেক্ট আৰু তাৰ পিছত আহিছে ৱাজ মানে ৱাজ অব্লিক ৱেৰ দুটা থাকে তাৰ পৰা ৱাজটো আহিছে কিয় আহিছে দ্য বেগাৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ দ্য বেগাৰ ৱাজ লাভড লাভ যিটো হৈছে প্ৰিন্সিপাল ভাৰ্ব তাৰ পাষ্ট পাৰ্টিচিপল লাভড ইডি এটা লাগে এট বাই দ্য বয় আৰু আমি সেইকাৰণে লিখিছোঁ চিম্পল পাষ্ট টেন্সৰ আছে কাৰণে লিখিছোঁ দ্য বয় ইয়াত দ্য বয়টো উল্লেখ আছে মেনশ্যন কৰি থোৱা আছে দ্য বয়টো ছাবজেক্ট হিচাপে লিখিছোঁ আৰু লাভ যিটো হৈছে এইটো আমি পাষ্ট টেন্সত লিখিছোঁ লাভ যিটো ভাৰ্ব আছে ভাৰ্বটো পাষ্ট টেন্সত লিখিছোঁ গতিকে এট ইয়াত আকৌ লাভ এট এইটো ভাৰ্বটোৰ লগত প্ৰিপজিশ্যনটো আছে গতিকে সেইটো ভাৰ্বটোৰ পিছতে আমি লিখি দিছোঁ দ্য বয় লাভড এট দ্য বেগাৰ দ্য বয় ছাবজেক্ট লাভটো আহিলে ভাৰ্ব ইন পাষ্ট টেন্স এটটো ইয়াৰ পিছত বহা প্ৰিপজিশ্যন আৰু দ্য বেগাৰটো অবজেক্ট হৈ আছে ওপৰত ইয়াৰ অৰ্থটো হৈছে দ্য বেগাৰ ৱাজ লাভড এট বাই দ্য বয় অৰ্থটো হৈছে ল'ৰাটোৰ দ্বাৰা ভিক্ষাৰীজনক হহুঁৱা হৈছিলে ক'ব অলপ মানে জটিল হৈছে অসমীয়াত ডাইৰেক্টকৈ সাধাৰণতে আমি অসমীয়াত তেনেদৰে নকওঁ এতিয়া আমি এক্টিভত আমি লিখিছোঁ দ্য বয় লাভড এট দ্য বেগাৰ ল'ৰাটোৱে ভিক্ষাৰীজনক দেখি হাঁহিছিলে চিম্পল পাষ্ট টেন্সত আছে ঠিক আছে আমি ইমানতে আজি ভিডিঅ'টো সামৰিব বিচাৰিছোঁ ভিডিঅ'টো লাইক কৰিবা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেকুৱা এডুকেশ্যন ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ অল